এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বক ছয়গাঁও সমষ্টিৰ সমজিলাত এইবাৰ ভোট চুৰিৰ অভিযোগ প্ৰশাসনিক বিষয়াৰ নিৰ্দেশত এইবাৰ ভোট চুৰি হোৱাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে সমজিলা কাৰ্যালয়ত নিশা ভোট চুৰিত বিষয়া ব্যস্ত থকাৰ অভিযোগ আৰু শীৰ্ষ প্ৰশাসনিক বিষয়াই বিএলক ফোন যোগে এতিয়া ভোট চুৰি কৰাৰ নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপন কৰিছে এজেপি নেতাই জনাইছে মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ বক ছয়গাঁও সমষ্টিৰ সমজিলাত ভোট চুৰিৰ অভিযোগ প্ৰশাসনিক বিষয়াৰ নিৰ্দেশত ভোট চুৰি হোৱাৰ অভিযোগ আনিছে এতিয়া এজেপিয়ে সমজিলা কাৰ্যালয়ত নিশা ভোট চুৰিৰ বিষয়া ব্যস্ত থকাৰ এক গুৰুতৰ অভিযোগ শীৰ্ষ প্ৰশাসনিক বিষয়াই বিএলক ফোন যোগে দিয়ে ভোট চুৰি কৰাৰ নিৰ্দেশ এনেদৰে এতিয়া এজেপি এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰশাসনিক বিষয়াক নিৰ্দেশ দিয়া ফোন ৰেকৰ্ডিং এজেপি নেতাৰ হাতত এতিয়া আহি পৰিছে এজেপি নেতা পংকজ লোচন গোস্বামীৰ হাতত আছে এই কল ৰেকৰ্ডিং এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছে এই মুহূৰ্তত শাসকীয় দলৰ নিৰ্দেশত প্ৰশাসন যন্ত্ৰ এতিয়া ব্যৱহাৰ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু ভোট চুৰিৰ অভিযোগত এইবাৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰশাসনিক বিষয়াৰ নিৰ্দেশত ভোট চুৰি হোৱাৰ এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে বক ছয়গাঁও সমষ্টিত এইবাৰ ভোট চুৰিৰ অভিযোগত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰশাসনিক বিষয়াৰ নিৰ্দেশত এই ভোট চুৰি হোৱাৰ এতিয়া অভিযোগ উত্থাপন হৈছে সমজিলা কাৰ্যালয়ত নিশা ভোট চুৰিৰ বিষয়া ব্যস্ত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এতিয়া এজেপি নেতাই সমান্তৰালভাৱে এজেপি নেতাৰ হাতত আছে প্ৰমাণ ফোন ৰেকৰ্ডিং আছে বুলি এইবাৰ মত প্ৰকাশ কৰিছে এজেপি নেতা পংকজ লোচন গোস্বামী আৰু ৰাইজে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে এজেপি নেতাগৰাকীয়ে ভোট চুৰিক লৈ কি মন্তব্য কৰিছে মন্তব্য আগবঢ়াইছো ধন্যবাদ জ্ঞাপন কৰি বক্তব্য সামৰণি মাৰিছো গণতন্ত্ৰ ৰক্ষা কৰক গণতন্ত্ৰ ৰক্ষা কৰক গণতন্ত্ৰ ৰক্ষা কৰক কামৰূপ জিলা প্ৰশাসনৰ উচ্চপদস্থ প্ৰশাসনীয় বিষয়াই বিএলঅ পৰ্যায়ৰ চৰকাৰী বিষয়ালৈ ভোটাৰৰ লিষ্ট পঠিয়াইছে আৰু সেই ভোটাৰবিলাক সেই অঞ্চলৰ ভোটাৰ নহয় নামবিলাকো অচিনাকি এই অচিনাকি নামবিলাক অন্তৰ্ভুক্ত কৰিবৰ কাৰণে বিএলঅ'বিলাকৰ ওচৰলৈ তেওঁলোকে লিষ্ট পঠিয়াইছে এই লিষ্টৰ বিপৰীতে বিএলঅ'সকলে কৈছে যে ছাৰ আপুনি আমাক যিটো অৰ্ডাৰ দিছে এইটো মৌখিক নহয় লিখিতভাৱে দিয়ক আপুনি লিখিতভাৱে দিলে আমি কাম কৰিম তেওঁ এইটো লিখিতভাৱে দিব পৰা নাই কিন্তু বিভিন্ন ভয় ভাবুকিৰে চৰকাৰী বিষয়াসকলক উচ্চপদস্থ বিষয়াই প্ৰশাসনৰ উচ্চপদস্থ বিষয়াই কামৰূপ জিলা পলাশবাৰী সমষ্টি বক সমষ্টি চমৰীয়া সমষ্টিত বিভিন্নজনৰ নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে দিছে তেখেতসকলক অনুৰোধ কৰিছোঁ এই কামৰ পৰা বিৰত থাকক আপোনালোকে যদি ভাবিছে যে এই কথাবিলাক কোনেও গম পোৱা নাই আমি কিন্তু আপোনালোক যদি ডালে ডালে আমিও পাতে পাতে আপোনালোকৰ চিনাকি আপোনালোকৰ পৰিচয় আৰু আপোনালোকৰ কুকৰ্ম আমি দেখি আছোঁ আমি চাই আছোঁ আৰু সময় আহক সময় আহিলে আপোনালোকে উপযুক্ত ব্যৱস্থা আপোনালোকে গ্ৰহণ কৰিবৰ কাৰণে সাজু থাকক কামৰূপ জিলা প্ৰশাসনৰ উচ্চপদস্থ প্ৰশাসনীয় বিষয়াই বিএলঅ পৰ্যায়ৰ চৰকাৰী বিষয়ালৈ ভোটাৰৰ লিষ্ট পঠিয়াইছে আৰু সেই ভোটাৰবিলাক সেই অঞ্চলৰ ভোটাৰ নহয় নামবিলাকো অচিনাকি এই অচিনাকি নামবিলাক অন্তৰ্ভুক্ত কৰিবৰ কাৰণে বিএলঅ'বিলাকৰ ওচৰলৈ তেওঁলোকে লিষ্ট পঠিয়াইছে এই লিষ্টৰ বিপৰীতে বিএলঅ'সকলে কৈছে যে ছাৰ আপুনি আমাক যিটো অৰ্ডাৰ দিছে এইটো মৌখিক নহয় লিখিতভাৱে দিয়ক আপুনি লিখিতভাৱে দিলে আমি কাম কৰিম তেওঁ এইটো লিখিতভাৱে দিব পৰা নাই কিন্তু বিভিন্ন ভয় ভাবুকিৰে চৰকাৰী বিষয়াসকলক উচ্চপদস্থ বিষয়াই প্ৰশাসনৰ উচ্চপদস্থ বিষয়াই কামৰূপ জিলা পলাশবাৰী সমষ্টি বক সমষ্টি চমৰীয়া সমষ্টিত বিভিন্নজনৰ নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে দিছে তেখেতসকলক অনুৰোধ কৰিছোঁ এই কামৰ পৰা বিৰত থাকক আপোনালোকে যদি ভাবিছে যে এই কথাবিলাক কোনেও গম পোৱা নাই আমি কিন্তু আপোনালোক যদি ডালে ডালে আমিও পাতে পাতে আপোনালোকৰ চিনাকি আপোনালোকৰ পৰিচয় আৰু আপোনালোকৰ কুকৰ্ম আমি দেখি আছোঁ আমি চাই আছোঁ আৰু সময় আহক সময় আহিলে আপোনালোকে উপযুক্ত
ব্যৱস্থা আপোনালোকে গ্ৰহণ কৰিবৰ কাৰণে কৰিছে তাৰ কাৰণে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।